নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ ত্ৰিভুজ নামৰ পাঠটি আলোচনা কৰিম তাৰে থেলছৰ উপপাদ্যৰ বিষয়ে আগৰ ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰি গৈছো ভিডিঅ'বোৰ যিসকলে চাইছা বুজি পাবা আজি সেই থেলছৰে উপপাদ্যটোৰ বিপৰীত উপপাদ্যটো শিকিম হয়নে বাৰু তাৰ বাবে থেলছৰ উপপাদ্যটোনো কি আছে মনত পেলাই লওঁচোন তাৰ বাবে আগৰ ভিডিঅ'ত কৰা অংক এটাকে চাই লওঁ এইটো আমাক কৈছিলে যে ত্ৰিভুজ ABC LM প্যাৰেলাল CB ত্ৰিভুজ ABC এটো এটা ত্ৰিভুজ হয় এই ত্ৰিভুজটোৰ LM প্যাৰেলাল BC মানে এই ত্ৰিভুজটোৰ এটা বাহুৰ সমান্তৰালকে এডাল ৰেখা টানিছিলে LM আৰু সেই LM ৰেখাডালে AB বাহুক M বিন্দুত আৰু AC বাহুক L বিন্দুত কাটিছিলে থেলছে কৈছিলে যে এটা বাহুৰ সমান্তৰালকে যদি এটা ত্ৰিভুজৰ মাজেদি এডাল ৰেখা টনা হয় সেই ৰেখাডালে বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তাৰ মানে এডাল ৰেখা যদি এটা বাহুৰ সমান্তৰাল হয় তেনেহলে এই অনুপাত কেটা সমান হয় AM/MB = AL/LC AM/MB = AL/LC হেতু থেলছে কৈছিলে থেলছৰ উপপাদ্য আছিল এটা বাহুৰ সমান্তৰালকে যদি ৰেখাডাল টানো তেলে অনুপাত কিটা সমান হয় এটা সেই বিপৰীত উপপাদ্য বুলি ক'লে বিপৰীতটো ক'লে হ'ল থেলছে কি কৈছে এই ৰেখাডাল এই বাহুডালৰ সমান্তৰাল হ'লে অনুপাত কিটা সমান ওলোটাই যদি কওঁ অনুপাত কিটা যদি সমান হৈ যায় তেনেহলে এই LM ৰেখাডাল BC সমান্তৰাল হয়নে বাৰু LM ৰেখাডাল যদি BC সমান্তৰাল হ'লে অনুপাত কিটা সমান হয় বিপৰীত উপপাদ্য বুলি ক'লে যে অনুপাত কিটা সমান হ'লে ৰেখা দুডাল প্যাৰেলাল হ'ব এই ৰেখাডালে বাহুডালৰ সৈতে প্যাৰেলাল হ'ব এতিয়া উপপাদ্যটো আমি কেনেকৈ লিখিম তাকে পঢ়ি চাওঁ ইয়াত কৈছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল গতিকে এটা চিত্ৰ আঁকিম মই এতিয়া থেলছৰ বিপৰীত উপপাদ্যটো তোমালোকক প্ৰমাণ কৰি দেখুৱাম এডাল ৰেখা লাগিব আৰু সেই ৰেখাডালে কি কৰিছে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰিছে বুলি কৈছে গতিকে মই চিত্ৰটো আঁকি লওঁ এয়া চাব পৰা মই চিত্ৰ উপপাদ্যটো যেটো কৈছে উপপাদ্যটো প্ৰমাণ কৰিবৰ কাৰণে মই চিত্ৰটো তেনে ধৰণে আঁকি ললো যদি এডাল ৰেখাই আমাৰ ইয়াৰ ৰেখাডাল কোনডাল এডাল এটা ত্ৰিভুজৰ ABC ত্ৰিভুজৰ যিকোনো দুটা বাহুক মই ধৰি ললো AB আৰু AC বাহুক একে অনুপাতত ভাগ কৰে একে অনুপাতত ভাগ কৰাকে মই আঁকি লৈছো তেনেহলে সেই ৰেখাডাল তাৰ মানে এই ৰেখাডাল তৃতীয় বাহুৰ এই দুটা বাহুৰ কথা ক'লো 3 নম্বৰ বাহু কোনডাল থাকিলে BC তৃতীয় বাহুৰ সমান্তৰাল তাৰ মানে এই ৰেখাডাল এই বাহুৰ সমান্তৰাল বুলি ক'ব লাগে মই প্ৰমাণ কৰিব লাগে দি থৈছে কি অনুপাত কিটা একে যে AD/DB = AE/EC প্ৰমাণ কৰিব লাগে D প্যাৰেলাল BC বুলি হেতুই হৈছে থেলছৰ বিপৰীত উপপাদ্য থেলছৰ উপপাদ্যটো আছিল D প্যাৰেলাল BC হলে অনুপাত কিটা সমান হয় বিপৰীতটো কি অনুপাত কিটা সমান হলে D প্যাৰেলাল BC হ'ব গতিকে সেই কথাটো তেনে ধৰণেই মই বিশেষ সূত্ৰত লিখি লৈছো চিত্ৰত ত্ৰিভুজ ABC D ৰেখাই AB আৰু AC বাহুক এনেদৰে ভাগ কৰিছে যাতে অনুপাত কিটা সমান হয় এটো কৈছে একে অনুপাতত ভাগ কৰে প্ৰমাণ কৰিব লাগে যে তৃতীয় বাহুৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে D প্যাৰেলাল BC এতিয়া এই প্ৰমাণটো অকমান বেলেগ ধৰণে কৰিম মই কি কৰিম এই D প্যাৰেলাল BC বুলি প্ৰমাণহে কৰিব লাগে মই কম যে D প্যাৰেলাল BC নহয় D ডাল BC প্যাৰেলাল নহয় বুলি ধৰি মই এডাল সমান্তৰাল ৰেখা আঁকিম BCৰ সৈতে যাতে সেই সমান্তৰাল ৰেখাডাল আঁকি লৈ মই পাই অহা থেলছৰ উপপাদ্যটো তাত ব্যৱহাৰ কৰিব পাৰোঁ অকমান বেলেগ ধৰণৰ কথাটো চাই লোৱা এয়া চোৱা মই কি লিখিলো যে DE ৰেখাডাল এই ৰেখাডাল BCৰ সমান্তৰাল নহয় বুলি ধৰি DE' প্যাৰেলাল BC অংকন কৰা হ'ল তোমালোকে ভাবিছা থাকে এডাল আকৌ ইয়াৰ কেনেকৈ প্যাৰেলাল হ'ল নহয় তথাপিতো এডাল যেতিয়া প্যাৰেলাল বুলি ক'ব লাগে তুমি পোনছাতে সমান্তৰাল বুলি ক'ব নোৱাৰা নহয় গতিকে মই এডাল সমান্তৰাল নহয় বুলি ধৰি আন এডাল সমান্তৰাল ৰেখা আঁকি লৈছো যে D' প্যাৰেলাল BC তেতিয়াহ'লে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকে যদি এডাল ৰেখা টানিছো তেলে সেই ৰেখাডালে বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত হয় বুলি আমাক থেলছে কৈ থৈছিলে গতিকে এতিয়া আমি কি কৰিম ত্ৰিভুজ ABCত DE' প্যাৰেলাল BC বাবে থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম তাত কি বুলি লিখিব পাৰিম আমি AD/DB = AE'/E'(C হয়নে বাৰু গতিকে মই যেতিয়া অংকনত কৈ লৈছো যে ত্ৰিভুজ ABCৰ DE' প্যাৰেলাল BC বুলি
এইটো অংকনত কৈ থৈছোঁ গতিকে ডি ই ডেছ পেৰেলেল বি চি হ'লে তাত কি উপপাদ্য ব্যৱহাৰ হ'ব থেলছৰ উপপাদ্য এ ডি বাই ডি বি ইকুৱেল টু এ ই ডেছ এ ডি বাই ডি বি ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আকৌ আমাক বিশেষ সূত্ৰ আমাক প্ৰশ্নটোত কৈ থৈছে বা উপপাদ্যটোত কৈ থৈছে যে এই অনুপাতকেইটা এই ৰেখাডালে এনেকুৱাকৈ ভাগ কৰিছে যাতে অনুপাতকেইটা সমান হয় তাৰমানে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি বুলি আমাক উপপাদ্যটোত কৈ থৈছে গতিকে মই সেইটোও লিখি ল'লোঁ যে উপপাদ্যটো আকৌ এ বুলি দিছে আমি পাইছোঁ এ বুলি এতিয়া মন কৰা এই দুয়োটা ইকুৱেশ্যনতে এ ডি বাই ডি বি আৰু এ ডি বাই ডি বি উমৈহতীয়া অনুপাত আছেনে বাৰু হয়নে বাৰু হয় যেতিয়া সমীকৰণ দুটাৰ বাওঁহাতকেইটা সমান গতিকে আমি ক'ব পাৰোঁ 1 আৰু 2 সমীকৰণৰ সোঁহাতকেইটাও সমান বুলি গতিকে চাব পৰা সমীকৰণ 1 আৰু 2 পৰা আমি কি পালোঁ বুলি লিখিব পাৰোঁ যে এ ই ডেছ বাই ই ডেছ চি ইজ ইকুৱেল টু এ ই বাই ই চি যিহেতু বাওঁহাতকেইটা সমান গতিকে ৰাইট হেণ্ড ছাইডকেইটাও আমি সমান বুলি ক'ব পাৰোঁ এতিয়া টেকনিক এটা খটাম এই দুয়োটা অনুপাতৰ লগত সমান চিনৰ দুইফালে এক এটা যোগ কৰি চাওঁচোন ইয়াতো 1 প্লাছ কৰি চাওঁ ইয়াতো 1 প্লাছ কৰি চাওঁ কিনো ওলায় এইটো চোৱা দুইফালে মই কি কৰিলোঁ এক এটা যোগ কৰি দিলোঁ এক এটা যোগ কৰাৰ কাৰণে আমি উদাহৰণ 1ত কৰাৰ নিচিনাকৈ ইয়াত এতিয়া লসাগু উলিয়াব পাৰোঁ ই ডেছ চি লসাগু আহিব আৰু ই ডেছ চি লগত 1 পূৰণ কৰিলে ই ডেছ চি আহিব প্লাছ এ ই ডেছ আকৌ ইয়াতো ই চি লসাগু আহিলে ই চি প্লাছ এ হয়নে বাৰু এতিয়া মই মন কৰোঁচোন চিত্ৰটোলৈ ই ডেছ চি লগত এ ই ডেছ যদি যোগ কৰি দিওঁ কি ওলাব ন চাই লওঁ এবাৰ ই ডেছ চিৰ লগত যদি এ ই ডেছ যোগ কৰি দিওঁ তাৰমানে এ ই ডেছ প্লাছ ই ডেছ চি এই গোটেই এ চিডাল নোলাবনে বাৰু গতিকে আমি ইয়াত লিখিব পাৰোঁ এ চি বুলি হ'লে আকৌ একেধৰণে ই চিৰ লগত যদি এ ই যোগ কৰোঁ কি পামনো ই চিৰ লগত যদি মই এ ইকণ যোগ কৰোঁ তাৰমানে এ ই প্লাছ ই চি আকৌ সেই একেদৰে এ চিকণ পাম নহয়নে বাৰু গতিকে পাই গ'লোঁ এ চি সমান চিনৰ দুইফালে যেতিয়া ওপৰতে এ চি আছে আমি ইয়াতে কেঞ্চেল কৰি দিব পাৰোঁ এ চি আৰু এ চি কেঞ্চেল কৰিলত কি থাকিলে 1 বাই ই ডেছ চি এফালেও থাকিলে 1 বাই ই চি এতিয়া দুয়োটাতে বজ্ৰপূৰণ কৰি চাওঁ 1 ইনটু ই চি পালোঁ 1 ইনটু ই ডেছ চি পালোঁ এতিয়া এটা কথা মন কৰা এই ই চি লগত ই ডেছ চিটো সমান বুলি কৈছে চিত্ৰটোলৈ উভতি যাওঁ মই এইখিনি লিখি লওঁ যে আমাক কৈছিলে কি ই চি লগত ই ডেছ চি সমান চিত্ৰটোত চাওঁচোন ই চি হৈছে এইকণ ই ডেছ চি হৈছে এইকণৰ পৰা এইকণ লাগে এই ই চি কণে ই ডেছ চি কণে বাৰু চিত্ৰত সমান দেখিছেনে নাই দেখা হয়নে নহয় কিন্তু সমান হ'ব যদি কেনেবাকৈ এই ই ডেছ চি পইণ্টটোৱে আৰু ই পইণ্টটোৱে যদি একেটাই পইণ্ট হৈ যায় তেতিয়াহ'লে ই ডেছটো ইয়াতে নপৰিবহি নে বাৰু মই কি কৈছোঁ যে ই ডেছ পইণ্টটো যদি ইয়াত আহে তাৰমানে ডি ই ডেছ যদি ডি ই ডালৰ ওপৰতে পৰি থাকে তেতিয়াহ'লে তাৰমানে ই পইণ্টটোৱে আৰু ই ডেছ পইণ্টটোৱে যদি একেটাই পইণ্ট হৈ যায় তেতিয়াহ'লে ই ডেছ চি বা ই চি সমান হৈ নপৰিবনে বাৰু গম পালানে গতিকে এই উক্তিটো সমান হ'ব যদিহে ই ডেছ আৰু ই পইণ্ট দুটা একেটা পইণ্টে হয় তাৰমানে ই ডেছ বিন্দুটোৱে ই বিন্দুটোৱে একেটা বিন্দুৱে হ'লেহে এই উক্তিটো গ্ৰহণযোগ্য হ'ব আৰু ই ডেছটোৱে আৰু ইটোৱে যদি একেটাই বিন্দু হয় তেনেহ'লে আমি কি প্ৰমাণ কৰিবলৈ গৈ আছোঁ যে ডি ইডাল বি চিৰ সৈতে সমান্তৰাল ডি ইডাল বি চিৰ সৈতে সমান্তৰাল যিহেতু এই উক্তিটো অনুসৰি ই ডেছটোৱে ইটোৱে একেটাই বিন্দু তেনেহ'লে আমি কি অংকন কৰিছিলোঁ ডি ই ডেছ পেৰেলেল বি চি ডি ই ডেছ এতিয়া ই ডেছটো ইয়ালৈ গুচি আহিলে একেটাই পইণ্ট বুলি কৈছোঁ ডি ই ডেছ পেৰেলেল বি চি বুলি কৈ থৈছিলোঁ যিহেতু ই এ আৰু ই দিছে একেটাই পইণ্ট তেতিয়াহ'লে ডি ই ডেছডালক আমি জানো ডি ই বুলি ক'ব নোৱাৰোঁনে বাৰু গতিকে ডি ই ডেছ যেতিয়া বি চি পেৰেলেল বুলি আমি আঁকি লৈছোঁ তেতিয়াহ'লে ইটোৱে ই ডেছটোৱে একেটাই পইণ্ট হোৱাৰ বাবে ডি ইডালো বি চিৰ সৈতে সমান্তৰাল গতিকে আমি ক'ব পাৰোঁ এতেকে ডি ই পেৰেলেল বি চি সেইটোৱে প্ৰমাণ হৈ গ'ল বুজি পালা এতিয়া সেইটোকে আমি লিখিম কি বুলি লিখিম
গতিকে আমি কথাষাৰ এনেকৈ লিখিব লাগিব যে এই ওপৰৰ উক্তিটো গ্ৰহণযোগ্য হ'ব যদিহে ই আৰু ই ডেছ একেটা বিন্দুৱে হয়। তোমালোকে চিত্ৰটো যিহেতু আঁকি ল'বা, মই এইখিনি কৈ থাকোঁতে তোমালোকে হয়তো লিখি গৈছা, চিত্ৰটো চাই যাবা। গতিকে যদিহে ই আৰু ই বিন্দু একেটাই হয় তেহে ওপৰৰ উক্তিটো গ্ৰহণযোগ্য হ'ব। আমি আঁকি লৈছিলোঁ ই ডি ই ডেছ পেৰেলেল বি চি। যেতিয়া ই ডেছে ইয়ে একেটাই বিন্দুৱে, গতিকে ডি ই ডেছ কোৱা ডি ই কোৱা কথা একেটাই। চ' ডি ই পেৰেলেল বি চি, গতিকে সেইটোৱে প্ৰমাণ কৰিবলৈ দিছিলে আমাক, গতিকে প্ৰমাণিত হ'ল, হয়নে বাৰু? এতিয়া ইয়াৰ পাছত আমি আৰু কেইটামান অংকলৈ যাম। এইবাৰ আহিছোঁ উদাহৰণ 3লৈ। চিত্ৰ 6.16, মানে এইটো চিত্ৰৰ কথা কৈছে। ইয়াত দিছে যে চিত্ৰটোত পি এছ বাই এছ কিউ ইজ ইকুৱেল টু পি টি বাই টি আৰ। পি এছ বাই এছ কিউ ইকুৱেল টু পি টি বাই টি আৰ। এইটোৱে হৈছে এযোৰ অনুপাত। এই অনুপাতযোৰ সমান, হয়নে? মন কৰা, এই অনুপাতযোৰ সমান আৰু এই অনুপাতযোৰ সৃষ্টি হোৱাৰ কাৰণ কি? এছ টি এডাল ৰেখা টনা হৈছে ত্ৰিভুজ পি কিউ আৰত, হয়নে বাৰু? আমি এইমাত্ৰ শিকা যিটো থেলছৰ বিপৰীত উপপাদ্য, যে ত্ৰিভুজ এটাৰ মাজেদি যদি এডাল ৰেখা এনেভাৱে টনা হয় যাতে সেই বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে, তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। গতিকে এছ টি ৰেখাডালে যিহেতু এনেকুৱা দুযোৰ অনুপাত সৃষ্টি কৰিছে, পি এছ বাই এছ কিউ আৰু পি টি বাই টি আৰ, আৰু সিহঁতি সমান হয়, তেতিয়াহ'লে থেলছৰ বিপৰীত উপপাদ্য মতে আমি ক'ব পাৰোঁ যে এছ টি পেৰেলেল কিউ আৰ, হয়নে বাৰু? আকৌ কৈছে যে এংগুল পি এছ টি ইকুৱেল টু পি আৰ কিউ। এংগুল পি এছ টি, এই এংগুলটো ইকুৱেল টু পি আৰ কিউ, এই এংগুলটো। এই এংগুলটোৰ লগত এই এংগুলটো সমান। আমি প্ৰমাণ কৰিব লাগে যে পি কিউ আৰ এটা সমদ্বিবাহু ত্ৰিভুজ। তাৰমানে এই ত্ৰিভুজটোৰ কোনোবা দুডাল বাহু মই সমান বুলি দেখুৱাব লাগে। এতিয়া অংকটো কেনেকৈ কৰিম চাই লওঁ আহা। এয়া মই চিত্ৰটো কিতাপৰ পৰা আঁকি ল'লোঁ, আৰু এই চিত্ৰটো যেনেকৈ আছে, প্ৰশ্নটোত যেনেকৈ আছে, একেখিনি কথাই মই বিশেষ সূত্ৰ হিচাপে লিখিছোঁ। বিশেষ সূত্ৰ চিত্ৰটোৰ বিষয়ে লিখে আৰু কি প্ৰমাণ কৰিব লাগে সেইটো লিখে। প্ৰশ্নটোৰ পৰাই লিখিছোঁ, বেলেগ একো নাই, অংকনো নাই, ডিৰেক্টলি আমি প্ৰমাণ কৰিম। এতিয়া প্ৰমাণৰ কাৰণে চোৱা, মই যে এইমাত্ৰ ক'লোঁ সেই কথাখিনি লিখিব লাগিব যে অনুপাতকেইটা সমান হোৱাৰ কাৰণে থেলছৰ বিপৰীত উপপাদ্য মতে এছ টি পেৰেলেল কিউ আৰ। এয়া দেখিলা, মই লিখিলোঁ যে থেলছৰ বিপৰীত উপপাদ্য মতে এছ টি পেৰেলেল কিউ আৰ। এতিয়া চোৱা, এই এছ টিডালে কিউ আৰডালে যদি পেৰেলেল হয়, তেনেহ'লে আমি যদি এই এছ টি পেৰেলেল কিউ আৰ বুলি কওঁতেই আমি যদি পি কিউডাল এই সমান্তৰাল ৰেখাযোৰৰ যদি ছেদক বুলি ভাবোঁ, তেনেহ'লে আমি ক্লাছ 9ত পঢ়ি অহা মতে এই এংগুলটোৱে অনুৰূপ কোণ নপৰিবনে বাৰু? এইডালে সমান্তৰাল, এইডাল যদি মই ছেদক বা তিৰ্যক বুলি ভাবোঁ, তেনেহ'লে এছ এংগুলটো, এইটো পি এছ টি এংগুলটো আৰু পি কিউ আৰ এংগুলটো সমান হ'ব। আৰু কাৰণটো কি? যে অনুৰূপ কোণ। এয়া দেখিলা, মই লিখি ল'লোঁ যে যিহেতু এছ টি পেৰেলেল কিউ আৰ এইখিনিতে পাই গ'লোঁ, পি কিউডাল যদি মই ছেদক বুলি ভাবোঁ, তেনেহ'লে এই পি এছ টি এংগুলটোৱে পি কিউ আৰ এংগুলটোৱে অনুৰূপ কোণ পৰিব। সমীকৰণ 1 দিলোঁ। আকৌ দুটা এংগুলৰ কথা আমাক প্ৰশ্নটোতে দি থোৱা আছিলে যে পি এছ টিটোৱে পি আৰ কিউটোৱে সমান আকৌ। গতিকে পি এছ টি ইকুৱেল টু পি আৰ কিউ বুলি প্ৰশ্নত দি থৈছে, মই এইটো লিখি ল'লোঁ, ইকুৱেশ্যন নম্বৰ 2। এতিয়া এটা কথা মন কৰা, ইয়াতো পি এছ টি, ইয়াতো পি এছ টি। সমীকৰণ দুটাৰ বাওঁহাতকেইটা সমান, গতিকে আমি সোঁহাতকেইটা সমান বুলি লিখিব পাৰোঁ। তাৰমানে আমি পাই গ'লোঁ যে পি কিউ আৰ, এই পি কিউ আৰ এংগুলটো ইজ ইকুৱেল টু কাৰ সৈতে সমান? পি আৰ কিউ। পি আৰ কিউ সৈতে সমান। এতিয়া ভালকৈ মন কৰাচোন, পি কিউ আৰ এংগুলটো পি আৰ কিউৰ সৈতে সমান। আমি প্ৰমাণ কৰিব লাগে পি কিউ আৰ এটা সমদ্বিবাহু ত্ৰিভুজ। আমি নৱম শ্ৰেণীৰ এটা উপপাদ্য পঢ়া মনত আছেনে বাৰু, যে এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয়, তেনেহ'লে সেই সমান কোণৰ বিপৰীত বাহুবোৰ সমান। এই এছ টিডাল পাহৰি যোৱা, তুমি মন কৰা, অকল পি কিউ আৰ এংগুলটো আৰু পি আৰ কিউ এংগুলটো চকুৰে চোৱা, এই কোণটোৱে সমান। গতিকে এই কোণটোৰ বিপৰীত বাহু হিচাপে কোন আছে? পি আৰ। এই কোণটোৰ বিপৰীত বাহু হিচাপে কোন আছে? পি কিউ। গতিকে সমান কোণৰ বিপৰীত বাহুবোৰ সমান। গতিকে আমি পাই গ'লোঁ পি কিউ ইকুৱেল টু পি আৰ। এটা ত্ৰিভুজ পি কিউ আৰৰ দুডাল বাহু যদি সমান হৈ যায়, সেই ত্ৰিভুজটো কি ত্ৰিভুজ বোলে? সমদ্বিবাহু ত্ৰিভুজ বোলে। গতিকে এইটোৱে হৈ গ'ল আমাৰ প্ৰমাণটো।
গতিকে তোমালোকে চাব পাৰা মই লিখিলোঁ সমীকৰণ 1 আৰু 2 পৰা পি কিউ আৰ ইকুৱেল টু পি আৰ কিউ আৰু পি কিউ আৰৰ বিপৰীত বাহু পি আৰ আৰু পি আৰ কিউ বিপৰীত বাহু পি কিউ গতিকে পি কিউ আৰৰ বিপৰীত বাহু পি আৰ কিউ বিপৰীত বাহু পি কিউ গতিকে দুয়োটা কি হ'ব সমান হ'ব কাৰণটো কি সমান কোণৰ বিপৰীত বাহু এতেকে পি কিউ আৰ এটা সমদ্বিবাহু ত্ৰিভুজ বুজি পালা এতিয়া যাম আমি এটা অনুশীলনী কুৱেশ্যন নাম্বাৰ 5 লৈ কুৱেশ্যন নাম্বাৰ 5 টো হৈছে এইটো চিত্ৰ 6.20 এইটো চিত্ৰৰ কথা কৈছে DE পেৰেলেল OQ এই চিত্ৰটোত DE পেৰেলেল OQ এতিয়া পোনপ্ৰথমেই চোৱা DE ডালে OQ ডালে সমান্তৰাল মন কৰা এই DE আৰু OQ এ ত্ৰিভুজ POQ ত আছে আৰু যিহেতু ত্ৰিভুজ POQ ত DE পেৰেলেল OQ আমি কি কৰিব পাৰোঁ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ তাৰমানে কি লিখিব পাৰিম যে PE বাই EQ ইকুৱেল টু PD বাই DO হয়নে বাৰু যে কেনেকৈ লিখিম আমি চাই যোৱা তোমালোকে এয়া চাব পাৰা তোমালোকে মই প্ৰশ্নটোৰ পৰা চিত্ৰটো আঁকি ল'লোঁ আৰু প্ৰশ্নটোৰ পৰা মই গোটেই কথাখিনি বিশেষ সূত্ৰ হিচাপে লিখি ল'লোঁ প্ৰমাণ কৰিবগৈ কি লাগে যে EF পেৰেলেল QR EF ডাল QR ৰ সৈতে পেৰেলেল বুলি প্ৰমাণ কৰিব লাগে সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে দি থৈছে কিন্তু DE পেৰেলেল OQ কোনটো ত্ৰিভুজত আছে PQO ত্ৰিভুজত আছে DF পেৰেলেল OR DF হে OR এ পেৰেলেল এটো আকৌ কোনটো ত্ৰিভুজত আছে POR ত আছে হয়নে বাৰু যেহেতু এটো ত্ৰিভুজৰ DE পেৰেলেল OQ ইয়াত আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম এটো ত্ৰিভুজত আকৌ DF পেৰেলেল OR তাতো আকৌ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম কৰিলে কি হ'ব চোৱাচোন এয়া মন কৰা যে POQ ত DE পেৰেলেল OQ গতিকে আমি পাই গলো PE বাই EQ ইকুৱেল টু PD বাই DO একে ধৰণে ত্ৰিভুজ POR ত আমাক যেহেতু DF পেৰেলেল OR দিয়া আছিল কোনটো ত্ৰিভুজত থাকে সেই বস্তুটো লিখি ল'ব লাগে লিখাৰ সিস্টেমে এটো POR ত কোন হয় DF পেৰেলেল OR সো কি হ'ব ইয়াত PD বাই DO ইকুৱেল টু PF বাই FR পালোঁ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলোঁ মন কৰা ইয়াতো PD বাই DO আছে ইয়াতো PD বাই DO আছে কি বুজি পালা আগৰ নিচিনাকৈ সমীকৰণ 1 আৰু 2 পৰা P বাই EQ ইকুৱেল টু PF বাই FR গতিকে এনেকৈ আমি লিখি ল'লোঁ যে সমীকৰণ 1 আৰু 2 পৰা PE বাই EQ ইকুৱেল টু PF বাই FR এতিয়া এই অনুপাতযোৰ চিত্ৰটোত ভালকৈ মন কৰাচোন PE বাই EQ আৰু দিছে PF বাই FR PF বাই FR এতিয়া ভালকৈ মন কৰোঁ যে PE বাই EQ ইকুৱেল টু PF বাই FR এই অনুপাতযোৰ PE বাই EQ আৰু PF বাই FR টো কোনে কোনে সৃষ্টি কৰিছে এই EF ডালে আৰু QR বাহুডালে হয়নে বাৰু EF হে আৰু QR এ সৃষ্টি কৰিছে এতিয়া থেলছৰ বিপৰীত উপপাদ্যটোলে মনত পেলোৱাচোন যে এটা ত্ৰিভুজৰ এডাল ৰেখাই যদি বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে PE বাই EQ এই ক্ষেত্ৰত PF বাই FR সমান অনুপাতত এই দুইটা PQR বাহু আৰু PR বাহু সমান অনুপাতত বিভক্ত হৈছে কোনে বিভক্ত কৰিছে EF ৰেখাডালে তেনেহলে কি আছিল থেলছৰ বিপৰীত উপপাদ্যটো তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল গতিকে আমি ক'ব পাৰোঁ যেহেতু EF ৰেখাই এই অনুপাতযোৰ সৃষ্টি কৰিছে আৰু সেই অনুপাতযোৰ এইমাত্ৰ আমি সমান বুলি পালোঁ তেনেহলে ক'ব পাৰোঁ যে থেলছৰ বিপৰীত উপপাদ্য মতে EF পেৰেলেল QR সেইটোৱে আমি প্ৰমাণ কৰিব লাগে থেলছৰ বিপৰীত উপপাদ্য কেনেকৈ এটা অংকতে ব্যৱহাৰ হৈছে মন কৰিছানে ভিডিঅ'টো আকৌ এবাৰ চাবা আকৌ এবাৰ বেক কৰি চাবা বস্তুটো 2-3 বাৰ মান চাবা তেহে বুজি পাবা গতিকে আমি ফাইনালি এটা কি লিখিম এই বুলি লিখিব লাগিব যে ত্ৰিভুজ PQR ত থেলছৰ বিপৰীত উপপাদ্য মতে EF পেৰেলেল QR এই অনুপাতযোৰ যেহেতু EF এ সৃষ্টি কৰিছে গতিকে অনুপাতযোৰ সমান হোৱাৰ বাবে EF ডাল QR ৰ সৈতে সমান্তৰাল হৈ গ'ল এইটো আছিল থেলছৰ বিপৰীত উপপাদ্যৰ এপ্লিকেশ্যন য'ত নেকি থেলছৰ উপপাদ্যও ব্যৱহাৰ হৈছে থেলছৰ বিপৰীত উপপাদ্যও ব্যৱহাৰ হৈছে সেম অংকত হলে এতিয়া ইয়াৰ পাছৰ ভিডিঅ'ত আমি আৰু কেইটামান এই অনুশীলনী 6 পইণ্টৰ কুৱেশ্যন নাম্বাৰ 6 ৰ পৰা আলোচনা কৰিম